মহাদেৱ মহাদেৱ মহাদেৱ। কোন তুমি সুন্দৰী? দিয়া তোমাৰ সত্য পৰিচয়। অসুৰেশ্বৰ, মহাদেৱৰ শুভ চিন্তক। নাম মোৰ নাম মোহিনী। আপোনাৰ হাতত যাতে মোৰ নহয় মৰণ, তাৰ বাবে উপায় বিচাৰি আহিছিলোঁ মই মহাদেৱৰ কাষে। কিন্তু মহাদেৱ অনুপস্থিত ইয়াত। জানো দৈত্যৰাজ, আপুনি ভস্ম কৰিলে অনেক শিৱ ভক্তকে ধৰাৰ পক্ষত। ময়ো মহাদেৱৰ ভক্ত। তথাপিতো কৰিছো অনুৰোধ, নিদিব মৃত্যুদণ্ড এই অবলাক। তুমি চিন্তা নকৰিবা সুন্দৰী। অসুৰেশ্বৰ, তোমাৰ দৰে সুন্দৰীক এই ভস্মাসুৰে কদাপিতো নিদিয়া মৃত্যুদণ্ড। হে সুন্দৰী, অসুৰেশ্বৰ, দিয়া যদি অনুমতি প্ৰকাশ কৰোঁ এটি ইচ্ছা মনৰ। প্ৰকাশ কৰক দৈত্যৰাজ। সুন্দৰী, তুমি হেন ৰূপৱতী নাই কোনোৱেই ধৰাৰ বক্ষতে। অসুৰেশ্বৰ, খন্তেকতে উপস্থিত হৈ এই স্থানে এই ভস্মাসুৰৰ মত কৰিলা জয়। সুন্দৰী, কৰিছো মই তোমাক প্ৰেম নিবেদন। নকৰা যদিহে অস্বীকাৰে এই নিবেদন, তেন্তে বৰ মাল্য পিন্ধাই তোমাক চিৰদিনৰ বাবে স্থান দিম মোৰ হৃদয়ত। অসুৰেশ্বৰ, আজি অতদিনে আপোনাৰ প্ৰতি মোৰ অন্তৰত যি ধাৰণা আছিল, আজি আপোনাৰ কথা শুনি মোৰ অন্তৰৰ সকলো ধাৰণা সলনি হ'ল। অতিকে কোমল হৃদয়ৰ গৰাকী আপুনি। আপোনাৰ দৰে বিশাল হৃদয়ৰ গৰাকীক স্বামীৰূপে পালে মোৰ জীৱন ধন্য হ'ব। কিন্তু বুলি ৰলা কিয় সুন্দৰী? অসুৰেশ্বৰ, সুন্দৰী, নৃত্য মোৰ অতিকে প্ৰিয়। নৃত্যই মোৰ জীৱন। আছিলে ইচ্ছা এজন নৃত্যত পাৰ্গত পুৰুষক স্বামীৰূপে বৰণ কৰা। কিন্তু এতিয়া আপোনাক লগ পোৱাৰ পাছত, আপোনাৰ সান্নিধ্য লাভ কৰি আপোনাকো এৰি যোৱাৰ ইচ্ছা মোৰ নাহে মনত। অসুৰেশ্বৰ, পৰো আজি মই মহা সংকটত। বুজিছো সুন্দৰী, মই তোমাৰ মনৰ বেদনা। মোৰো নাই নৃত্যৰ সমূলিক জ্ঞান। কাৰণ ভূমিষ্ঠ হোৱাৰ দিনৰ পৰা হত্যা, হিংসা, লুণ্ঠন এইবোৰৰ মাজতেই আবদ্ধ মোৰ জীৱন। তথাপিও কথা দিছো সুন্দৰী, দিয়া যদি মোক নৃত্যৰ প্ৰশিক্ষণ, তেন্তে মুহূৰ্ততে হৈ পৰিম মই নৃত্যত পাৰ্গত। উত্তম, অতি উত্তম অসুৰেশ্বৰ। শিৱ